নমস্কাৰ আমি আজি ৰিজনিঙৰ কেইটামান কুৱেশ্যন লৈ আছোঁ তাৰে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ইন এ চাৰ্টেন কোড CODE is written as DPEF how is DEFENCE is written in that code যদি COD টো DPEF হিচাপত লিখো কোডত লিখো তেতিয়াহ'লে ডিফেন্স শব্দটো DEFENCE শব্দটো আমি কি কোডত লিখিম সো আমি কোডৰ কোডটো কি হৈছে DPEF এটো আমি কেনেকৈ পাইছো হেতু চোৱা হিয়াৰ each letter moves +1 from its original position হয় কি কৰিছে C+1 D কৰিছে হয় O+1 P হৈছে হয় তো চোৱা আমাৰ কোডৰ ক্ষেত্ৰত চোৱা CODE C+1 D O+1 P D+1 E E+1 F হয় ঠিক সেইদৰে আমি ডিফেন্সৰ ক্ষেত্ৰত কি কৰিম D+1 E হ'ব E+1 F হ'ব F+1 G হ'ব E+1 F হ'ব N+1 O হ'ব C+1 D হ'ব E+1 F হ'ব গতিকে আমাৰ কাৰেক্ট অপশ্যন কি হ'ব E F G F O D F আৰু আমাৰ অপশ্যন দিয়া আছে অপশ্যন A E F G F O D F হয় ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন A ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছো নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ in a certain code BASE is written as GUCD how is COMMAND command is written in that code যদি এটা পার্টিকুলার কোডত BASE লিখা হয় GUCD হিসাবত হয় তেতিয়াহলে কামান শব্দটোক আমি তলৰ কোনটো কোডত লিখিম হয় ABCD ৰ কোনটো কোডত লিখা হ'ব সো ইয়াত চোৱা আমাৰ বেস আৰু GUCD ৰ যেটো ৰিলেশন হেতু চোৱা ইয়াত কি কৰা আছে হিয়াৰ ৰিভাৰ্স দা ওয়ার্ড এন্ড মুভ +2 ফ্রম ইটস অরিজিনাল পজিশন আগতে কি কৰিব দিছে আখৰটো ৰিভাৰ্স শব্দটো ৰিভাৰ্স কৰিব দিছে আৰু তাৰ পিছত মুভ কৰিব দিছে +2 ফ্রম ইটস অরিজিনাল পজিশন হয় সো বেসটোক আমি ৰিভাৰ্স কৰিলে কি হ'ব ESAB হয় আৰু ইয়াত আমি কি কৰিম E+2 E+2 কি হ'ব G তাৰ পিছত S+2 U হ'ব দেন A+2 C হ'ব B+2 D হ'ব হয় B C D হ'ব গতিকে ESAB ৰ এগেইনষ্ট আমাৰ কি হৈছে GUCD হয় ঠিক সেইদৰে কামাণ্ডৰ ক্ষেত্ৰত আমি কি পাম কামাণ্ডটো আমি ৰিভাৰ্স কৰিলে কি হ'ব DNAMMOC হয় গতিকে আমি D+2 ফাৰ্স্ট কি কৰিম ফাৰ্স্ট আখৰ আছে D D+2 F হ'ব N+2 P হ'ব A+2 C হ'ব M+2 O হ'ব M+2 O হ'ব O+2 Q হ'ব C+2 E হ'ব গতিকে আমাৰ কোডটো কি হ'ব FPCOOQE গতিকে আমাৰ কারেক্ট অপশন দিয়া আছে অপশন সি FPCOOQE হয় কারেক্ট আনসার আমাৰ অপশন সি ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছো আমাৰ নেক্সট কুৱেশ্যন দিয়া আছে in a certain code FANTA is written as LGTZG হয় যদি FANT এক আমি LGTZG কোডত লিখো তেতিয়াহলে CRICKET ক্রিকেট শব্দটোক আমি পার্টিকুলার কি কোডত লিখিম হয় সো FANTA আৰু LGTZG ৰিলেশনটো আমি চাব লাগিব সো ইয়াত কি কৰা হৈছে here each letter moves +6 right +6 from its original position that means কি হৈছে F+6 L হৈছে right A+6 G হৈছে so ইয়াত F+6 L হৈছে A+6 G হৈছে N+6 P হৈছে P+6 Z হৈছে right similarly আমি কি কৰিম ক্রিকেট শব্দটোক কি কৰিম প্ৰত্যেকটো আখৰ +6 কে মুভ কৰিম হয় গতিকে C+6 আমাৰ কি হ'ব I হ'ব R+6 X হ'ব I+6 O হ'ব C+6 I হ'ব K+6 U হ'ব P+6 K হ'ব T+6 Z হ'ব গতিকে আমাৰ অপশন কি হ'ব
IXOIQKZ আৰু আমাৰ অপশ্যন দিয়া আছে অপশ্যন চি IXOIQKZ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। আমাৰ নেক্সট কুৱেশ্যন দিয়া আছে in a certain code CH4IR is written as GL8MV, right? How is 1N5P4GR4M is written in that code? যদি এটা পাৰ্টিকুলাৰ কোডত CH4IR of GL8MV লিখো তেতিয়াহ'লে 1SP4GR4M শব্দটোক বা আখৰকেইটাক আমি কি কোডত লিখিম আৰু আমাৰ অপশ্যন চাৰিটা দিয়া আছে তাৰ কোনটো কাৰেক্ট হ'ব। সো ইয়াত এই ক্ষেত্ৰত কি কৰিছে CH4IR ক কি হিচাপত আমাৰ কনভাৰ্ট কৰিছে GL8MV লৈকে। সো সেইটো চাব লাগিব। সো ইয়াত চোৱা here each alphabet and numbers move +4 from its original position। গতিকে ইয়াত কি কৰিছে +4 কে কৰিছে প্ৰত্যেকটো আখৰ আৰু প্ৰত্যেকটো নাম্বাৰ +4 কে কৰি দিছে। সো CH4IR ৰ ক্ষেত্ৰত চোৱা C+4G হৈছে, H+4L হৈছে, 4+4 8 হৈছে, I+4M হৈছে, R+4P হৈছে, হয়। গতিকে আমাৰ কি শব্দ দিছে এই শব্দটোক আমি কি কৰিম প্ৰত্যেকটো আখৰক +4 কৈ মুভ কৰিম। গতিকে 1 + 4 কিমান হ'ব আমাৰ 5, N + 4 হ'ব R, 5 + 4 9, P + 4 X, 4 + 4 8, G + 4 K, R + 4 P, 4 + 4 again 8, and M + 4 Q। গতিকে আমাৰ কাৰেক্ট কোডটো হ'ব 5R 9X 8K P8Q, হয়। গতিকে আৰু আমাৰ অপশ্যন দিয়া আছে অপশ্যন বি, হয়। আমাৰ কাৰেক্ট অপশ্যন হ'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। আমাৰ নেক্সট কুৱেশ্যন দিয়া আছে if in the English alphabet every alternate letter from B onwards is written in capital letters while others are written in small, then how will the third day from Monday will be coded? So ইয়াত কি কোৱা আছে বিৰ পৰা বাকি লেটাৰখিনি যদি আমি কেপিটেলত লিখো, হয়, অল্টাৰনেট লেটাৰ কেইটা, হয়, ডি এফ এই লেটাৰবিলাক, এইচ, হয়, ডিৰ পৰা ডিৰ অল্টাৰনেট লেটাৰবিলাক যদি আমি কেপিটেল লেটাৰ লিখো তেতিয়াহ'লে আমাৰ মানডে শব্দটোৰ মানডে পৰা কি কৈছে নেক্সট থাৰ্ড ডেটো, দ্যাট মিন্স মানডেৰ পৰা নেক্সট থাৰ্ড ডেটো কি হ'ব থাৰ্ছডেটো আমি কি কোডত লিখিম। সো ইয়াত চোৱা আমাৰ কি কৰা আছে হিয়াৰ কেপিটেল লেটাৰ্ছ আৰ কি হ'ব আমাৰ ডিৰ পৰা জেডলৈকে অল্টাৰনেট কেপিটেল লেটাৰ কেইটা কি হ'ব ডি হ'ব, এফ হ'ব, এইচ হ'ব, জে হ'ব, এল হ'ব, এন পি আৰ টি ভি এক্স জেড, হয়। এতিয়া আমি থাৰ্ছডে শব্দটো চাম। থাৰ্ছডে শব্দত কি আছে THURSDAY। সো আমাৰ কেপিটেল লেটাৰ কোন কেইটা হ'ব এইকেইটা আমাৰ কেপিটেল হ'ব, হয়। থাৰ্ছডেৰ এই লেটাৰ কেইটা থাৰ্ছডে থকা এই লেটাৰ কেইটা আমাৰ কি হ'ব কেপিটেল হ'ব। সো ইয়াত কি আছে কেপিটেল লেটাৰত আমাৰ টি আছে, এইচ আছে, হয়, ইউ নাই ইউটো গতিকে স্মল হ'ব, আৰ কেপিটেল হ'ব, এছ স্মল হ'ব, ডি কেপিটেল হ'ব, এ স্মল হ'ব, ৱাই স্মল হ'ব। গতিকে আমাৰ কাৰেক্ট অপশ্যন কি হ'ব এইটো হ'ব, হয়। টি কেপিটেল, এইচ কেপিটেল, ইউ স্মল, আৰ কেপিটেল, এছ স্মল, ডি কেপিটেল, এ স্মল, ৱাই স্মল। গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো দিয়া আছে অপশ্যন ডি, ঠিক আছে অপশ্যন ডি।